নমস্কাৰ, ৱেলকাম মোৰ অন্য এটা আনাডাৰ ব্লগলৈ আপোনালোকক আজি আমি আহি উপস্থিত হৈছোঁ এই গোলাঘাটৰ বেঙেনা খোৱা ষ্ট্ৰীটৰ ষ্টাইল বুলি যিখন শ্বপিং মল খোলা হৈছে নতুনকৈ। বিহু বুলি আমি ইয়াত বজাৰখন কৰি যাওঁ বুলি ভাবিছোঁ আৰু মোৰ লগৰজন ৰাজস্থানৰ পৰা আহিছে। তেওঁ কাইলৈ ঘৰলৈ গুচি যাব। তো ঘৰ যোৱাৰ আগে আগে সি ভাবিছে দুই এটা পেণ্ট চাৰ্ট কিনি পেলাই লৈ যাব। তো সেই পেণ্টকেইটাৰ চকৰতে আমি আহিলোহি। তো সি চাওঁ কি ল'ব পাৰে, পচন্দ কি হয়। ইয়াত কোৱা শুনিছোঁ বহুত ব্ৰেণ্ডেড কাপোৰ পোৱা যায় আৰু ভালো লাগিছে বস্তুখিনি, খুব ধুনীয়া। কিন্তু আৰু হয়তো আমি ইমান ধুনীয়াকৈ তুলিব পাৰোঁ, দুজন কিনা কটা ধান্দাত আছোঁ। এটা পেণ্ট লৈ লোৱা হ'ল অলৰেডি, কিন্তু পচন্দ হয় নহয় সেই তাৰ কথা। একেটা বস্তুকে 10 বাৰ সলাই থাকে, পিন্ধি থাকে সেনেকৈ আৰু। কিন্তু ইয়াত পেণ্টবোৰ বহুত চলিত আছে, কালাৰবোৰ একদম জেনুইন কালাৰ, স্কাই ব্লু বাগেৰা এইবিলাক আছে। জুখি চাই লৈছে হ'ব পাৰে। অলপ আগলৈ গৈ পেলাই স্পৰিং এটাও চাব লাগিব। তাৰ কাৰণে শ্লিম ফিটৰ পেণ্টবিলাক বহুত ধুনীয়া আছে। এইটো মানে ৰেকৰ্ড পূৰা শ্লিম ফিটে আছে। আৰু আপোনালোকৰ মন গ'লেও আহিব পাৰিব। ইয়াত খুব ধুনীয়া মলটো আৰু ব্যৱহাৰ আচাৰো ভাল ইয়াৰ কৰ্মকৰ্তাখিনিৰ। গোলাঘাটৰ পৰা আপোনাৰ যিটো বেঙেনা খোৱা যোৱা ৰাস্তাটো, সেইটো ফৰকাটিং যোৱাৰ ফালে ৰাস্তাটো যিটো বনাই আছে তাতে আছে। স্পৰিংকেইটাও ভাল, চলিত বস্তু আছে, ধুনীয়া লাগিছে। কালাৰটো অলপ বেলেগ টাইপৰ, মানে ব্ৰাউন টাইপৰ। মই এটা লৈ ল'লোঁ, ৱাছকোট এটা লৈ ল'লোঁ। তাক কৈছোঁ, মোৰ লগৰটোক কৈছোঁ কেমেৰাটো অকণমান ইফালে দেখাই দে ৱাছকোটটো। সি মোক বুকুলৈকে দেখাই আছে বেছিভাগ। বুকুলৈকে দেখাইছে আৰু উপায়টো নাই। অলপ দূৰৰ পৰা কৈছোঁ দেখাবলৈ, সি দূৰৰ পৰা দেখাব পৰা নাই। হৈ গ'ল আমাৰ বজাৰ হাট। কাউণ্টাৰলৈ আহিছোঁ। তো কাউণ্টাৰতে হিচাপ নিকাচ কৰি আছে। কাউণ্টাৰ যিজন একাউণ্ট হিচাপ কৰে আৰু কাউণ্টাৰৰ দাদাজনে হিচাপ কৰি আছে। স্কেনাৰ স্কেন কৰি আছে ইউৰোবিলাক। তেওঁ কেইজনে আকৌ সুধিছে ডিছকাউণ্ট হ'ব নেকি। এখেতে কৈছে একো ডিছকাউণ্ট নাই হ'লে দেই। অলপ ছাইডটো দেখাই দিওঁ, এইটো লেডিজ আইটেম। কোনোবা মহিলাৰ যদি পচন্দ হয়। আৰু এই বাইদেউগৰাকী খুব মোৰ লগৰজনে ফটো তুলি আছে। তেওঁ কিবা এটা ভাল লাগিছে নেকি ছাইড। মোৰ ছাইডেদি তেওঁকে বেছিকৈ তুলি আছে। ভাল কথা, তেওঁ পচন্দ হৈছেতো ভাল কথা। আমি ইমানতে আকৌ ব্লগটো সামৰণি মাৰোঁ, যাবলৈও আছে।